আজি আমি আহিছোঁ চুটিৰ পাৰ। চুটিৰ পাৰ কিয় আহিছোঁ তো বলক মোৰ লগত এইখিনি ভিডিঅ' দেখিব। আৰু এইটো আমি নদীৰ ওপৰত দি গৈ আছোঁ কাৰণ সেইফালে দলঙৰ ব্যৱস্থা নাই, তো বাঁহেৰে দলং বনাইছে আৰু সেইফালে ওপৰত পাৰ হ'ব নোৱাৰি। আমি ভাবিলোঁ পাৰ হৈ পেলাই আমি লাহে লাহে খোজকাঢ়ি যাওঁ। আৰু ইয়াত আমাৰ ৰন্ধাৰ আয়োজন কৰি আছে আৰু এতিয়া বৰ্তমান বনাই আছে। আৰু মই ভাবিলোঁ অলপ ঘূৰি পেলাই চাওঁ কেনেকুৱা জেগাটো। আৰু গোটেইখিনি জেগা ভালেই লাগিছে চাই, আৰু সিহঁতে ৰখি কথা পাতি আছে। তো এতিয়া আমাৰ খোৱা ষ্টাৰ্ট হ'ব আৰু দাদাই বাঢ়ি আছে আৰু আমি এতিয়া খাম। কাৰণ আমি দেৰিকৈ খাম বুলি ভাবিছিলোঁ, কিন্তু ফৰেষ্টৰসকলে মানা কৰিছে সোনকালে যাবগৈ লাগে ইয়াৰ পৰা, কাৰণ ৰেঞ্জৰ কাষত আছোঁ। আমি ভাবিছোঁ সোনকালে খাই আমি লাহে ধীৰে ইয়াৰ পৰা ওলাওঁ। তো খোৱা চাও হ'ল, আমি যোৱা আৰম্ভ কৰিলোঁ। আৰু আমাৰ হিৰোকেইটা কেনেকৈ আহি আছে চাইছোঁ, কাৰণ সময় হৈ গৈ আছে, ইয়াৰ পৰা সোনকালে যাবগৈ কৈ আছে। তো এইখিনিৰ কাৰণে আমি এতিয়া লাহে ধীৰে ওলাই গৈছোঁ, ৰেঞ্জৰ কাষত আছোঁ আৰু ইয়াৰ পৰা বহুত দূৰ খোজকাঢ়ি যাব লাগিব। তো আমি লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। না মই সিরিয়াসলি এৰিছো কি ক'ব? চিধা এৰিছো গোমাতা বয়কট। এতিয়া আমি খাম ছাগলী খাম, ছাগলী খাম, মহ খাম, গোমাতা বয়কট। তো আপোনালোকৰ কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰিব আৰু ফ'ল' কৰিব প্লিজ, শ্বেয়াৰ কৰি দিব। আৰু এইখিনি আৰু লাহে ধীৰে আমি আৰু বাকীখিনি ভিউ চাওক।